নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল চতুৰ্থ দিনত ভৰি দিলে পশ্চিম এছিয়াৰ যুদ্ধই দিন বাগৰাৰ লগে লগে তীব্ৰ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ পশ্চিম এছিয়াৰ দেখে দেখে থকা আমেৰিকাৰ দূতাবাস আৰু সেনা চাউনীত ধাৰাবাহিক টাৰ্গেট কৰিছে ইৰাণে সোমবাৰৰ দৰে মঙলবাৰেও অব্যাহত আছে ইৰাণৰ ড্ৰোন আক্ৰমণ ইৰাণৰ ড্ৰোনে ভূপতিত কৰিছে আমেৰিকাৰ এখন যুদ্ধ বিমান ইৰাণৰ আক্ৰমণত প্ৰাণ গৈছে ছগৰাকী আমেৰিকান সেনাৰ বিপৰীতে হিজবুল্লাহৰ বিৰুদ্ধে তীব্ৰ হৈছে ইজৰাইলৰ অভিযান ইজৰাইলৰ বোমাবৰ্ষণত ধ্বংস হৈছে বেইৰুটত থকা হিজবুল্লাহৰ ঘাটি ইফালে ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰাণৰ ড্ৰোন আক্ৰমণ সৌদি আৰবৰ আমেৰিকাৰ সেনা ঘাটিৰ লগতে দূতাবাসত চলোৱা আক্ৰমণত ক্ষুভিত ডোনাল্ড ট্ৰাম্প ইৰাণক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সোমবাৰে নিশা দুটা ড্ৰোনেৰে ইৰাণে আঘাত হানিলে সৌদি আৰবৰ আমেৰিকান দূতাবাসত সোমবাৰে দিনৰ ভাগত কুৱেইট আৰু জৰ্ডানত থকা আমেৰিকাৰ দূতাবাসতো আক্ৰমণ কৰিছিল ইৰাণে আয়াতুল্লাহ আলী খামেনেই নিহত হোৱাৰ পাছতে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনা ঘাটিত মানৱবিহীন ড্ৰোনেৰে ধাৰাবাহিক আক্ৰমণ চলাইছে ইৰাণে সোমবাৰৰ আক্ৰমণত ইৰাণে ব্যৱহাৰ কৰিছে আনমেণ্ড এৰিয়েল ভেহিকল চমুকৈ UAV ড্ৰোন আৰু ৰিয়াদ আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ সাজু আমেৰিকা শীঘ্ৰে অধিক কঠোৰ প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ ইৰাণত আমেৰিকাৰ আক্ৰমণ অব্যাহত থাকিব বুলিও সকিয়নি আমেৰিকাই কাৰোকে বা কোনো লোকক বা কোনো দেশক ভয় নকৰে বুলি ট্ৰাম্পে হুংকাৰ দিছে আমেৰিকা মহাশক্তিধৰ ৰাষ্ট্ৰ আখ্যা দিছে ডোনাল্ড ট্ৰাম্পে ৪-৫ সপ্তাহলৈ এই যুদ্ধ অব্যাহত থাকিব বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ Over the past 36 hours, the United States and its partners have launched Operation Epic Fury, one of the largest, most complex, most overwhelming military offensives the world has ever seen. Nobody's seen anything like it. We have hit hundreds of targets in Iran, including Revolutionary Guard facilities, Iranian air defense systems. Just now, was announced that we knocked out 9 ships plus their naval building, all in a matter of literally minutes. Iran's formerly supreme leader, Ayatollah Khamenei, is dead. This wretched and vile man had the blood of hundreds and even thousands of Americans on his hands and was responsible for the slaughter of countless thousands of innocent people all across many countries. Last night, all over Iran, the voices of the Iranian people could be heard cheering and celebrating in the streets when his death was announced. The entire military command is gone as well, and many of them want to surrender into saving their lives. They want immunity. They're calling by the thousands. Combat operations continue at this time in full force, and they will continue until all of our objectives are achieved. We have very strong objectives. They could have done something 2 weeks ago, but they just couldn't get there. Earlier today, CENTCOM shared the news that 3 U.S. military service members have been killed in action. As one nation, we grieve for the true American patriots who have made the ultimate sacrifice for our nation, even as we continue the righteous mission for which they gave their lives. We pray for the full recovery of the wounded and send our immense love and eternal gratitude to the families of the fallen. And sadly,
there will likely be more. Before it ends, that's the way it is. Likely be more, but we'll do everything possible. আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ পাছত ইৰাণে আৰম্ভ কৰিলে প্ৰত্যাক্ৰমণ ইজৰাইলৰ লগতে বাহৰেইন কুৱেইট কাটাৰ সৌদি আৰবত থকা আমেৰিকাৰ সেনা শিবিৰত ড্ৰোন আক্ৰমণ চলালে ইৰাণে মধ্যপ্ৰাচ্যৰ দুই শক্তি ইৰাণ ইজৰাইলৰ যুদ্ধৰে জড়িত হৈ পৰিছে বিশ্বৰ ইখনৰ পাছত সিখন দেশ দীৰ্ঘদিনে চলি থকা এখন ছায়া যুদ্ধ হঠাতে পৰিণত হ'ল সমুখ সমৰলৈ মধ্যপ্ৰাচ্যৰ দুই শক্তি ইৰাণ ইজৰাইলৰ মাজত যুদ্ধৰে এতিয়া জড়িত হৈ পৰিছে বিশ্বৰ ইখনৰ পাছত সিখন 28 ফেব্ৰুৱাৰী 2026 আমেৰিকা ইজৰাইলে যুটীয়াভাৱে ক্ষেপণাস্ত্ৰ নিক্ষেপেৰে আৰম্ভ কৰিছিল ইৰাণ আক্ৰমণ ইজৰাইলে ইৰাণ আক্ৰমণক নাম দিলে অপাৰেশ্যন লায়ন্স ৰোড আমেৰিকাই নাম দিলে অপাৰেশ্যন এপিক ফায়াৰ আমেৰিকা ইৰাণৰ পাৰমাণৱিক যুদ্ধাস্ত্ৰ সন্দৰ্ভত আলোচনা নিষ্ফল হোৱাৰ পাছতে আমেৰিকা ইজৰাইলে লক্ষ্য কৰি ল'লে ইৰাণৰ সৰ্বোচ্চ নেতাৰ লগতে তেহৰান ইছফাহান আৰু কমত থকা পাৰমাণৱিক ঘাটি ক্ষেপণাস্ত্ৰ নিৰ্মাণস্থলী আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ পাছত ইৰাণে কৰা প্ৰত্যাক্ৰমণে বিক্ষিপ্ত কৰি তুলিলে যুদ্ধ ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ড কৰ্পে অপাৰেশ্যন ট্ৰু প্ৰমিছ 4 নাম দি আৰম্ভ কৰিলে প্ৰত্যাক্ৰমণ ইজৰাইলৰ লগতে ড্ৰোন আক্ৰমণ কৰিলে বাহৰেইন কুৱেইট কাটাৰ সৌদি আৰবত থকা আমেৰিকাৰ সেনা শিবিৰ সমান্তৰালকৈ ইয়েমেনৰ হুথি লেবাননৰ হিজবুল্লাই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে উত্তৰ ইজৰাইল ইজৰাইলেও আক্ৰমণৰ লক্ষ্য কৰি ল'লে ইয়েমেনৰ হুথি বিদ্ৰোহীৰ ঘাটি লেবানন বেইৰুটৰ হিজবুল্লাৰ ঘাটি ইজৰাইলৰ লক্ষ্য নিৰ্দিষ্ট আক্ৰমণত নিহত হ'ল হিজবুল্লাৰ মুৰব্বী মহম্মদ ৰাদৰ এনেদৰে ক্ৰমে সমগ্ৰ মধ্যপ্ৰাচ্যত সৃষ্টি হ'ল যুদ্ধৰ পৰিৱেশ কিন্তু কেতিয়া অন্ত পৰিব এই যুদ্ধ এই প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰথমে চাওঁ আহক এই যুদ্ধৰ আঁৰত কাৰ কি লক্ষ্য ইজৰাইলৰ লক্ষ্য দশক ধৰি সতৰুশালী অহা ইৰাণৰ পাৰমাণৱিক ঘাটি ধূলিসাৎ কৰা লগতে ইৰাণত মজুত থকা ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ ধ্বংস কৰি মধ্যপ্ৰাচ্যত অপ্ৰতিদ্বন্দ্বী হ'ব বিচাৰে ইজৰাইল আমেৰিকাৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক প্ৰকল্প নৌবহৰ ধ্বংস কৰাৰ লগতে ইৰাণৰ আয়াতুল্লাৰ শাসন সলনি কৰা ট্ৰাম্পৰ ভাষাতে ইৰাণৰ জনগণৰ স্বাধীনতাৰ সোৱাদ দিব বিচাৰে আমেৰিকাই ইৰাণৰ লক্ষ্য দেশত ইছলামিক গণৰাজ্যৰ শাসন অটুট ৰখাৰ সমান্তৰালকৈ উপসাগৰীয় অঞ্চলটোৰ পৰা আমেৰিকাক আঁতৰাই পঠিওৱা ইয়াৰ মাজতে যুদ্ধ বিশেষজ্ঞৰ মন্তব্য কৰিছে আজিৰ দিনত ক্ষেপণাস্ত্ৰ আক্ৰমণেৰে দেশৰ শাসন সলনি কৰিব নোৱাৰি যুদ্ধ আৰম্ভ কৰি পিছে থমকি ৰ'ব বিচৰা নাই আমেৰিকা ট্ৰাম্পে ক'লে ইৰাণ এখন ডাঙৰ দেশ 4 সপ্তাহ ধৰি চলিব যুদ্ধ একে সময়তে যুদ্ধই ক্ৰমে ব্যাপক ৰূপ লৈ মধ্যপ্ৰাচ্যৰ ইখনৰ পিছত সিখন দেশ জড়িত হৈ পৰাত স্বাভাৱিকতে প্ৰশ্ন উঠিছে তৃতীয় বিশ্বযুদ্ধলৈ পৰিণত হ'ব নেকি ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ যুদ্ধ কি হ'ব পাৰে পৰৱৰ্তী সময়ত কোন দেশে ল'ব কাৰ পৰীক্ষা বৰ্তমান সময়ত আমেৰিকা ইজৰাইলৰ সৈতে প্ৰতিৰক্ষা তথা তথ্যৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আছে ব্ৰিটেইন আৰু জৰ্ডানে একে সময়তে কূটনৈতিকভাৱে নিৰপেক্ষ স্থিতি লৈ আছে ৰাছিয়া চীন সৌদি আৰব আৰু ভাৰতে আমেৰিকাই অধিক আগ্ৰাসী হৈ ইৰাণত আগ্ৰাসন চলালে আন ৰাছিয়া আৰু চীনৰ দৰে পাৰমাণৱিক শক্তি সম্পন্ন দেশে তেহৰানক আগবঢ়াব পাৰে সামৰিক সহযোগিতা এই দুখন দেশে ৰক্ষা কৰিবলৈ বিচাৰিব ৰণনীতি সম্পৰ্কীয় মিত্ৰ দেশ ইৰাণ পৰিস্থিতিৰ অৱনতি ঘটাত ইতিমধ্যে ইৰাণে বন্ধ কৰি দিছে হৰমুজ প্ৰণালী বিশ্বৰ 20% খাৰুৱা তেল পৰিবহণ হোৱা প্ৰণালীটো বন্ধ হোৱাৰ বাবে খাৰুৱা তেলৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম 20ৰ পৰা 30% বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এই কলীয়া ডাৱৰৰ মাজতে এতিয়া অৱৰুদ্ধ হৈ পৰিছে উপসাগৰীয় দেশকেইখনত থকা 80 লাখ ভাৰতীয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ মধ্যপ্ৰাচ্যৰ যুদ্ধত হাহাকাৰ লাগিছে হাজাৰ হাজাৰ পৰ্যটকৰ ডুবাই আবুধাবি আৰু ৰিয়াধৰ দৰে চহৰত আবদ্ধ হৈ পৰিছে বহু ভাৰতীয় নাগৰিক বিগত 3 দিনৰ দৰে মঙলবাৰেও বাতিল হৈছে মধ্যপ্ৰাচ্যৰ পৰা বিমানৰ উৰণ মঙলবাৰে ইণ্ডিগোই বাতিল কৰিলে 43খন বিমানৰ সেৱা ইফালে যুদ্ধ বিধ্বস্ত ডুবাইৰ পৰা স্বদেশলৈ উভতিল 200 শতাধিক ভাৰতীয়
ডুবাইৰ পৰা চেন্নাইত উপস্থিত 217 গৰাকী ভাৰতীয় বিশেষ বিমানযোগে চেন্নাইত উপস্থিত আবদ্ধ ভাৰতীয়সকল বেংগালুৰু বিমানবন্দৰতো উপস্থিত কেইবাগৰাকীও যাত্ৰী মধ্যপ্ৰদেশত আবদ্ধ ভাৰতীয় উদ্ধাৰ অভিযান আৰম্ভ হৈছে উদ্ধাৰ অভিযানৰ বাবে ভাৰতে প্ৰেৰণ কৰিব বিমান আৰু জেদ্দাৰ পৰা ভাৰতলৈ 10খন উদ্ধাৰকাৰী বিমান আহিব ভাৰতীয়ক উদ্ধাৰৰ বাবে ইণ্ডিগোৱে এই বিমানবোৰ প্ৰেৰণ কৰাৰ কথা সদৰি কৰে যাত্ৰীসকলৰ সুবিধাৰ বাবে জেদ্দাত থকা ভাৰতৰ কনচুলেট জেনেৰেলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ইণ্ডিগোৱে Saturday morning, we got a news that Israel was attacking Iran using with the help of US. So we thought that the flights might be delayed, but unfortunately, we got to know that it was cancelled when we went to the airport. So immediately we took a cab and went back to the hotel. That day it was okay. There were no attacks in the UAE, but in the subsequent day, they were started launching missiles, and UAE were intercepting the same. I think UAE did a brilliant job in terms of minimizing the casualties. There were minimal casualties, 1 or 2 deaths, but I think they've intercepted some 165 drones or something. So 165 missiles and 500 drones. So they did a brilliant job. We were all safe in the hotel. Of course, we were hearing the missile sounds, but it was anxious times. And today when we came to know that the airport started opening up, so we booked a flight to Emirates and we went to the airport and took the flight. So Emirates experience was good. They took good care of us. ৰাজ্যজুৰি এতিয়া হোলীৰ আনন্দ আবিৰৰ ৰঙত বিলীন হ'বলৈ সাজু সকলো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দোল যাত্ৰাক লৈ ব্যাপক উৎসাহ উদ্দীপনা হোলী উপলক্ষে বজাৰত উভৈনদী হৈ পৰিছে ফাকু ফিচকাৰী আদি হোলীৰ বিভিন্ন সা সামগ্ৰী দোল উপলক্ষে গুৱাহাটী নগাঁও সহ ভিন্ন জিলাত বুধবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে বৰপেটা সত্ৰত সোমবাৰে 5 দিনীয়াকৈ আৰম্ভ হোৱা দোল মহোৎসৱৰ আজিৰে পৰা ভৰদৌল আজিৰে পৰা বৰপেটা সত্ৰত বৃহস্পতিবাৰলৈ হ'ব ভৰদৌল শুকুৰবাৰে অন্তিম দিনা অনুষ্ঠিত হ'ব হুৱেৰী অৰ্থাৎ ফাকুৱা আমাৰ দুজনকৈ সাংবাদিক বৰ্তমান লাইভত আছে শিৱসাগৰৰ পৰা আছে প্ৰদীপ গগৈ গুৱাহাটীৰ পৰা আছে বিষ্ণু শইকীয়া প্ৰথমে গুৱাহাটীৰ পৰিৱেশ অলপ চাব বিচাৰিছোঁ বিষ্ণু গুৱাহাটীৰ বজাৰত হয়তো আপুনি উপস্থিত আছে আৰু বিভিন্ন ফাকু আমি দেখিবলৈ পাইছোঁ আপোনাৰ পিছফালে গোটেই তথ্যখিনি জানিব বিচাৰিছোঁ গুৱাহাটী আচলতে আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে আজি যেহেতু দোল উৎসৱ আৰু দোল পূৰ্ণিমাৰ দিনাই গুৱাহাটীৰ বজাৰত ভৰি পৰিছে বিভিন্ন ৰঙৰ আবিৰ বিভিন্ন মুখা আহিছে বিভিন্ন ধৰণৰ বেগ ফুকাৰে বজাৰ ভৰি পৰিছে আৰু আমি আছোঁ গুৱাহাটীৰ গণেশগুৰি স্থিত গোপাল বড়ো হাইস্কুলৰ সমীপৰ বজাৰত ইয়াত কিবা ফাকুৱাৰ বা আবিৰৰ বৃহৎ দোকান দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰ পৰা যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে যিহেতু আজিৰ পৰা আৰম্ভ হৈছে দৌল উৎসৱ আৰু আমি দেখুৱাম এজন বিশেষ ব্যক্তি তেওঁ ক'ৰ পৰা আহিছে দাদা মোৰ ঘগ্ৰাপাৰত ঘৰ জাপ জাপ পিছি আপোনাক বেলেগ ধৰণৰ লাগিছে অকণমান কেনেকুৱা হ'ব বেলেগ ধৰণৰ ক'ৰ পৰা আহিছে বাহিৰৰ পৰা আহিছে নেকি বাহিৰত নহয় এই জাপ জাপ পিছি মোৰ ঘৰ এই যে আপুনি পিন্ধি আছে কিমান লৈছে কিমান দাম ইয়াৰ চশমাযোৰে হওক বা চুলি কথাই চশমাযোৰাৰ দাম হ'ল 60 টকা আৰু টুপিটোৰ দাম হ'ল 250 টকা আৰু কেনেকুৱা চলিছে বজাৰত এবাৰ বিক্ৰী কেনেকুৱা বিক্ৰী ভালেই হ'ব ভাল হ'ব ন ভাল হ'ব কি আছে এবাৰ নতুন কালেকশ্যন কি আহিছে নতুন বস্তু বহুত আছে এতিয়া একবিধ দুবিধৰ নাম ক'ব পাৰি কিন্তু বহুত নতুন বস্তু আহি আছে আৰু আছে আমি দেখুৱাম গোটেই বজাৰৰ পৰিৱেশ দেখুৱাম এইফালে আমি অকণমান বিৰিঞ্চি দেখুৱাব মোৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি আছে বৰ সাংঘাতিক ধৰণৰ বেগ মুখা কিছুমান আহিছে এইবাৰ গুৱাহাটী বজাৰত
হোলী বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ আবিৰ থাকে, বিভিন্ন ধৰণৰ ৰং থাকে, পেকেট আহিছে বাহিৰৰ পৰা। এইবাৰ এইটো বৰ বেলেগ লাগিছে আপোনাক দেখি। ক'ৰ পৰা আহিছে? এইটো আপোনাৰ শিলিগুৰিৰ পৰা আনিছোঁ। শিলিগুৰিৰ পৰা। কিমান দাম এইবোৰৰ? এটা 350 টকা। 350। আৰু কি আছে নতুন? এইবিলাক চব চলি আহিছে। আৰু আপোনাৰ এই স্মক গান আহিছে। এইটো কেনেকুৱা? স্মক গান বেটাৰী লগাই কিনে গুলি তোলা ভাল স্মক। এইটো স্মক গান বেটাৰী লগাব লাগিব। এইটো স্মক গান বেটাৰী লগালে ইয়াৰ পৰা ধোঁৱা ওলায়। কিমান এইবোৰৰ দাম? এইটো আপোনাৰ 1100 টকা এই ছেটটো। এই ছেটটোৰ সৈতে 1100 টকা। আৰু নতুন বস্তু কি আহিছে এইবাৰ? এইবিলাকে হোলী ৰং চং ৱাটাৰমেলন মাস্ক ফিচকাৰী। ফিচকাৰী আহিছে। এই মুখাকেইখন চাওঁ, বৰ সাংঘাতিক ধৰণৰ বস্তু আহিছে এইবাৰ। প্ৰাঞ্জল, কিন্তু বৰ ধুনীয়া আহিছে। বৃহৎ আকাৰৰ চশমা আহিছে। আমি দেখুৱাইছোঁ এয়া চশমা পিন্ধিব পাৰিব। আচলতে এনেকুৱা মুখো লাগিব, ইমান ডাঙৰ চাইজৰ। এইবোৰ মুখা আহিছে, এনেধৰণৰ মুখা শিশুসকলে পিন্ধিব পাৰিব। বিভিন্ন ধৰণৰ ফিচকাৰী আহিছে। এইবাৰ বিক্ৰী কেনেকুৱা দাদা? বিক্ৰী বেয়া নহয়, মোটামুটি চলি আছে। আজিহে হ'ব, এতিয়া খেলিব আৰু ল'ব আৰু খেলিব মানুহে। ঠিক আছে, শুভেচ্ছা জনাইছোঁ হোলী। আৰু বজাৰৰ এইবাৰ যথেষ্ট সুন্দৰ বস্তু কালেকশ্যন আহিছে। বাইদেউ কিবা ৰং কিনিব আহিছে? কালাৰ্ছ কিনিব আহিছোঁ। আপোনাক হোলীৰ শুভেচ্ছা দিলোঁ। এইবাৰ কেনেকুৱা পাইছে বজাৰত? বিভিন্ন ধৰণৰ সামগ্ৰী আহিছে এইবাৰ। এতিয়া ফাৰ্ষ্ট আহিছোঁ বজাৰত। এতিয়া মোৰ ল'ৰাই কৈছে যে হেৰি ওলাই আহিব লাগে, কালাৰ্ছ কিনিব লাগে, সেইটো কাৰণে ওলাই আহিছিলোঁ। আজিকালি একচুৱেলি অনলাইনো বহুত বস্তু পায় ন। ব্লিংকিটতো চাই আছিলোঁ, আছে, কিন্তু তথাপি আমাৰ হেবিট হয় যে আমি মানে অকণমান বজাৰত গৈ এক্সপ্ল'ৰ কৰোঁ, তেনেকৈ আহিছোঁ আৰু। মানে বজাৰৰ পৰা কিনাৰ মাদকতাটো বেলেগ। সেইটো বেলেগ এটা এনজয়মেণ্ট ন। সৰুৰ পৰা তেনেকৈ আমি ডাঙৰ হৈছোঁ, তেনেকৈ আমি বজাৰত গৈ হেৰি কৰিছোঁ, সেয়া আৰু। কি ল'বা তুমি? কি ল'বা আজি? Pichkari, very big pichkari that fires very powerful. আৰু কি লাগিব? অকল ফিচকাৰী অকল এফালে আহা। অকল ফিচকাৰী ল'বা নে আৰু বেলেগো ল'বা? Water balloons, colors, and maybe those spray. That spray was চব লাগিব। yes. অ'কে, হেপী হোলী। অ'কে, এনেকুৱা ধৰণৰ আচলতে গ্ৰাহক আহিছে লাহে লাহে বজাৰলৈ। আৰু আমি আগলৈ যাম। কটেজগুৰি এই অঞ্চলটোত বৃহৎ বিপণীৰে ভৰি পৰিছে। ইতিমধ্যেই বিভিন্ন ধৰণৰ সা সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। ৰঙৰ উৎসৱত ৰঙীন হৈছে গুৱাহাটীবাসী। বিভিন্ন স্থানৰ পৰা বহু লোক আহিছে ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰিব, কাৰণ ইয়াত এখন বৃহৎ বজাৰ সদায় বহে, বিহুৱে হওক, পূজাই হওক বা হোলীৰ ক্ষেত্ৰতে হওক। গতিকে আমি আগলৈ যাম। কেনেকুৱা ধৰণৰ এটা পৰিৱেশ, এনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এইবাৰ গুৱাহাটী বজাৰৰ এই পৰিৱেশ আমি চাই থাকিম আপোনাৰ জৰিয়তে। কিন্তু শিৱসাগৰৰ পৰিৱেশো আমি অলপ চাব লাগিব। প্ৰদীপ আছে লাইভত। প্ৰদীপ, শিৱসাগৰৰ কোনখন বজাৰত আছে বৰ্তমান? হয় প্ৰাঞ্জল, সকলোকে ফাকুৱা তথা হোলীৰ শুভেচ্ছা জনাইছো। আৰু মই বৰ্তমান শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখত আছো। আৰু ইয়াতে দেখুৱাইছো মই পুৱাৰে পৰা এনেধৰণে ৰং তথা আবিৰ বিক্ৰী কৰা বিপণীসমূহত, ব্যৱসায় প্ৰতিষ্ঠানসমূহত ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন ৰং বিৰং তথা আবিৰে ভৰি পৰিছে ব্যৱসায়িক বিপণীসমূহ। এয়া মই দেখুৱাইছো শিৱসাগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান। মই ইয়াত বিক্ৰেতা আৰু গ্ৰাহক সকলোৰে ভাষ্য ল'ম। তাৰ পূৰ্বে মই প্ৰথমে এগৰাকী কণমানি দেখিছো ইয়াতে এটি ফিচকাৰী লৈ আছে। মাইনা, নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অভিলেষা হাতনু। হয়, ফাকুৱা খেলিবা কাইলৈ? কি কবা? কি কেনেকুৱা ধৰণে খেলিবা? কাৰ লগত খেলিবা? মই ভণ্টিৰ লগত খেলিম আৰু ভাইটিৰ লগত খেলিম। এতিয়া কি ললা? ফিচকাৰী ললো আৰু ফাকুৱা ললো। ফিচকাৰী ফাকুৱা লৈছা? বৰ সুন্দৰকে উত্তৰকেইটা দিছে দাদা। কেনেধৰণে প্ৰস্তুতি চলাইছে, কি লৈছে আজি? সৰু ল'ৰা ছোৱালীৰ লগতে হেৰি কৰি দিছো আৰু লাগি মেলি দিছো। ঠিকে আছে। মই আৰু ইয়াত বিক্ৰেতা আছে। হেৰি কি ইয়াত আজি আছে এইবাৰ কি আহিছে অকমান জনাব নেকি? নতুন চব নতুনে আহিছে এবাৰ। কেনেকুৱা ধৰণৰ ব্যৱসায়? এবাৰ চব এতিয়া কি হয়, বতৰটো বেয়া নকৰিলে হ'ল, বাকীটো চবে ভালেই হ'ব আপোনাৰ বিক্ৰী। বতৰ হয়, বতৰ ফৰকাল বৰ্তমান। যদিও যোৱা দুটা দিন বৰষুণ আছিলে, কিন্তু এইবাৰ বতৰ ফৰকাল। আৰু এগৰাকী গ্ৰাহক আছে আমাৰ ওচৰত। মই আপোনাৰ ওচৰলৈ আহিছো। কি ললে? মই এই দুটা কালাৰ লৈছো, এটা ফিচকাৰী লৈছো। ক'ত খেলিব? মোৰ ঘৰৰ পৰিয়ালৰ মাজতে আৰু বন্ধু বান্ধৱ আৰু মোৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ লগত। দাম কেনেকে লৈছে ইয়াত? এটা মই আপোনাৰ কেজি 200 টকা হিচাপত লৈছে। কেজি 200 টকা। ঠিকে আছে দাম। দামটো বৰ্তমান ঠিকে বুলি আহিছো। মই এই ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছো। ইয়াত যথেষ্ট সংখ্যক ইয়াত ফাকুৱা তথা ৰঙৰ বিভিন্ন প্ৰকাৰৰ আছে। আৰু কি আহিছে, অৰ্গেনিক নে কেনেকুৱা ধৰণৰ, আচলতে স্বাস্থ্য হানিকাৰক কিবা আছে নেকি, এই সকলো বিষয়ে জানিব বিচাৰিম। দাদা,
এইবাৰ নতুন কি আহিছে? নতুন আপোনাৰ এইটো তুতা কোম্পানী এইটো আহিছে, এইটো বহুতে বিচাৰে। দেখুৱাই দিব নেকি? খুলি পানি দেখুৱাব নেকি? এইটো বহুতে চিনি পায়, এইটো আহি পেলাই বিচাৰে তুতা কোম্পানী বস্তুটো আছে নেকি আপোনাৰ ওচৰত। এতিয়া আমি এইটো দিও ওলাই, এইটো অৰিজিনেল হয়, অৰিজিনেল এইটো সেইকাৰণে এইবাৰ নতুনকে আহিছে অৰ্গেনিক। আৰু এটা আছে আপোনাৰ দাম কেনেকে? এইটো আপুনি 300 টকা বিকিছো হোলচেলত, আপোনাৰ 9টা পেকেট আছে 300 টকা। শৰীৰৰ স্কিনৰ কিবা প্ৰব্লেম হ'ব পাৰে? নাই, এইটো স্কিনৰ কোনো প্ৰব্লেম নহ'ব নোৱাৰে। আৰু এটা এইটো আছে আপোনাৰ, এইটো আছে, এইটো ফিচকাৰী হয় এনেধৰণে মই দেখুৱাইছো সজাই পৰাই তোলা হৈছে। ইয়াত যি বিপণীসমূহ ইয়াত দেখিছে বিভিন্ন প্ৰকাৰৰ মুখা আছে। কেনেকে দাম এইবিলাকৰ? এই মুখাবিলাক দাম আছে আপোনাৰ 200 টকা, 250 টকা, 300 টকা এনেকুৱাকে আছে আপোনাৰ। এইটো এটা আছে অৰিজিনেল আপোনাৰ, এইটো আদা হৈ গ'ল, 1 পিচে আছে এতিয়া। এতিয়া এইটো 1 পিচে আছে, এইটো আদা হৈ গ'ল, অৰিজিনেল হয়। এইটো খুব ভাল বস্তু, তুতা কোম্পানী। এই কোম্পানীটো মাছটো বিচাৰি পেলাই কাষ্টমাৰ আহে যে তুতা কোম্পানীৰ বস্তু আপোনাৰ ওচৰত আছে। এইবাৰ যিমান দেখিছো এইটোৱে, এইটো বিক্ৰী হৈ গ'ল, শেষ হৈ গ'ল। হয় প্ৰাঞ্জল, শিৱসাগৰত বিশেষকৈ এটা দিনে এবাৰো ফাকুৱা তথা হোলী উদযাপন কৰা হ'ব। তাৰ বাবে মই ইয়াত পুৱাৰ পৰিৱেশ দেখুৱাই আছো। শিৱসাগৰৰ বিভিন্ন আচলতে কেন্দ্ৰীয় বজাৰৰ উপৰিও ষ্টেচন চাৰিআলিৰ যিবিলাক বজাৰ আছে তাতো বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানসমূহত আবিৰৰ ৰং ৰখা পৰিলক্ষিত হৈছে বিক্ৰীৰ বাবে। আৰু একাংশ গ্ৰাহক আহিছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। খুৰা, ফাকুৱাৰ শুভেচ্ছা জনাইছো। কি ল'বলৈ আহিলে? মই ঘৰৰ পৰা কৈছে গোঁসাই ঘৰত দিবৰ কাৰণে ৰং ল'বলৈ আহিলো। আবিৰ ল'বলৈ নিয়ম কৰিব কালি আজি পাহৰি যাম, সেইকাৰণে লৈ লৈছো। কেনেকে কি ল'ব? এইবিলাক ৰং। এয়া মই দেখুৱাইছো শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ পৰিৱেশ। এনেধৰণে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত লাহে লাহে গ্ৰাহক আহিবলৈ ধৰিছে। আৰু এইবাৰ দাদা যোৱাবাৰৰ তুলনাত এইবাৰ বিক্ৰী কেনেকুৱা এই মুহূৰ্তত? বৰ্তমান ঠাণ্ডাই আছে, এইবাৰতো বতৰটো ভাল হোৱাৰ কাৰণে। যোৱাবাৰ ঠিকেই আছিলে যোৱাবাৰ। এতিয়া যোৱা দুদিন সেইটো ভাল হোৱা নাই। হয়, যোৱা 2টা দিনত যথেষ্ট বৰষুণ হৈছিলে শিৱসাগৰত, কিনকিনীয়া বৰষুণ হৈছিলে, বতৰ বেয়া, গ্ৰাহক নাছিলে। কিন্তু আজি কিছু পৰিমাণে ব্যৱসায় ভাল হোৱা পৰিলক্ষিত হৈছে, যিহেতু ইয়াত মই দেখুৱাইছো যে গ্ৰাহক আহিছে লাহে লাহে এই আবিৰ বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহলৈ। মই আৰু এগৰাকী আছে, দাদা অকমান এইফালে আহিব। কেনেধৰণে এইবাৰ ফাকুৱা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে? ফাকুৱা উদযাপন পৰিস্থিতি মানে কালিলৈকে বৰষুণৰ বতৰ বেয়া আছিলে, এতিয়া বৰষুণৰ বতৰতে এইটো পুৰা ৰ'দ ওলাইছে। আশা কৰো খুবেই ভাল হ'ব। আশা কৰিছে খুবেই ভাল হ'ব। প্ৰদীপ, আপুনি লাইনত থাকক, গুৱাহাটীৰ বিষ্ণু, যিহেতু আপুনি বজাৰ পৰিভ্ৰমণ কৰি আছে আৰু বহু লোকৰ সৈতে কথাও পাতি আছে, সকলোৰে মাজত ব্যাপক উৎসাহ উদ্দীপনা আৰু সকলোৱে এই আবিৰবোৰ ক্ৰয় কৰিছে আৰু ভিন্ন ৰকমৰ আবিৰ দেখিবলৈ পোৱা গৈছে। এইবাৰ আচলতে সম্পূৰ্ণ বেলেগ হৈছে পৰিৱেশ, কাৰণ যোৱাবাৰৰ তুলনাত এইবাৰ বিভিন্ন ধৰণৰ আবিৰ দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ বিভিন্ন প্ৰকাৰৰ বস্তু আহিছে আচলতে বজাৰত। ফেচকাৰীৰ পৰা আৰম্ভ কৰি, মুখাৰ পৰা আৰম্ভ কৰি, স্প্ৰে আহিছে, ঠিক তেনেধৰণে বিভিন্ন প্ৰকাৰৰ এইবাৰ বস্তু আহিছে। আগৰ তুলনাত কিন্তু এইবাৰ কিছু বিভিন্নতা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ বজাৰত, আৰু সেই অনুসাৰে দামো হৈছে। আগতকৈ দাম কিছু বাঢ়িছে পূৰ্বৰ তুলনাত। মই তেওঁলোকৰ সৈতে কথা পাতিম। কেনেকুৱা বিক্ৰী? কেনেকুৱা বিক্ৰী ভালে। এইবাৰ দাম বাঢ়িছে নে কমিছে? বাঢ়া নাই, কমা নাই, আগৰ দামে আছে। আগৰ দামে। এইবাৰ ভেৰাইটি কি আহিছে? নাই, নতুন হেৰি আনা, আগৰ মানে যি আছে মুখাও নতুন আনা। দুটামান কোৱালিটি বেলেগ আহিছে। কোৱালিটি বেলেগ আহিছে। বজাৰত ভিন ভিন দোকানত আচলতে বেলেগ বেলেগ বিপণীত বেলেগ বেলেগ ষ্টাইলৰ বস্তু আছে। আমি আগলৈ যাম। এই গণেশগুৰিলৈ যদি আহে কোনোবাই আবিৰ কিনিব বিচাৰে, তেনেহ'লে গণেশগুৰিলৈ আহক। যে সম্পূৰ্ণ এটা বিপৰীত পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। পূৰ্বে যি পৰিৱেশ হয়, বিভিন্ন ধৰণৰ ফিচকাৰী আহিছে, ৰং আহিছে, ঠিক তেনেধৰণে খেলা বস্তু আহিছে, শিশুসকলৰ বাবে বেলেগ বেলেগ ধৰণৰ বস্তু আহিছে। আৰু মুখাটো এইবাৰ ভৰি পৰিছে, মুখা, চুলি, এনেধৰণৰ বিভিন্ন বস্তু আহিছে। দাদা, এইবাৰ কি কি নতুন বস্তু আহিছে?
নতুন বস্তু হিচাপত এইবিলাক গেছ বিলাকটো আহিছে নতুনকৈ স্প্ৰেবোৰ কিমান দাম এইবোৰ এইটো 450 500 আৰু এটা কালাৰ থাকে নে কিবা এটা মাল্টি কালাৰ থাকে মাল্টি কালাৰ থাকে মাল্টি কালাৰ দাম কিমান বুলি ক'লে দাম 450 450 টকা এনেধৰণৰ আহিছে বিক্ৰী কেনেকুৱা বিক্ৰী ভাল নহয় বিক্ৰী বেয়া কিয় মানে যোৱাবাৰতকৈ এবাৰ বিক্ৰী কম নেকি বহুত কম বহুত কিয় কাৰণে হৈছে এইটো গম পোৱা নাই কিহৰ কাৰণে হৈছে অৱশ্যে আজি হোলী আৰম্ভ হৈছে হয়তো আপোনাৰ বিক্ৰী বাঢ়িব হ'ব পাৰে সেইটো হ'ব পাৰে ধন্যবাদ জনাইছোঁ এইবোৰ দাম কেনেকৈ এই যিবোৰ ৰং ফাকুৱাৰ পেক 20 টকা এইটো 20 টকা আৰু এই বটলবোৰৰ দাম কেনেকৈ বা এই স্প্ৰেবোৰৰ যদি সোধোঁ এইটো যে আপোনাৰ 150 টকা 150 আৰু এইপিনে আপোনাৰ 100 টকা 30 টকা আছে 50 টকা আছে এইটো ডাঙৰ এটা ফিচকাৰী দেখিছোঁ 250 টকা 250 টকা আৰু এই আচলতে আমি দেখিছোঁ যে আমাৰ বৰপেটাত পৰম্পৰাগতভাৱে হোলী আগতে প্ৰস্তুত কৰে এতিয়াও কৰে এই হোলীসমূহ ক'ৰ পৰা আনে আপোনাৰ বৰপেটাৰ পৰা আনা এয়া বৰপেটাৰ হোলী নেকি অঁ বৰপেটা বাহিৰৰ পৰা অনা নহয় এইবোৰ নহয় আমি বাহিৰৰ পৰা অনা নাযায় স্প্ৰেখিনি সেইখিনি বাহিৰৰ পৰা আহে ইয়াৰ হ'লচেল ফেঞ্চিৰ পৰা অনা যায় বাহিৰ তাৰমানে বৰপেটাৰ যি ধৰণৰ জৈৱিকভাৱে প্ৰস্তুত কৰা যিবোৰ আবিৰ একদম পুৰা খুব ভাল কথা আচলতে যে ৰাসায়নিক দ্ৰব্যৰে বনোৱা হোলীতকৈ বৰপেটাৰ যিসমূহ আচলতে আমাৰ পৰম্পৰাগতভাৱে পূৰ্বৰ প্ৰায় অতীজৰ প্ৰায় প্ৰস্তুত কৰিছিলে হোলী জৈৱিকভাৱে সেই হোলীৰ আচলতে যথেষ্ট দামো হয় আৰু তাৰ ইয়াৰ গুণাগুণ যথেষ্ট ভাল এইবাৰ কিন্তু কিছু বস্তু আহিছে যে প্ৰাঞ্জল আমি দেখুৱাইছোঁ যে স্প্ৰে আহিছে সেয়া আগতো আহিছিল কিন্তু এবাৰ বিবিধ ৰকমৰ স্প্ৰে আহিছে বজাৰলৈ আৰু সেই স্প্ৰেসমূহৰ পোনপটীয়া ডাইৰেক্ট বিভিন্ন ৰঙৰ সমাহাৰ হৈ পেলাই আহিছে গতিকে এইবাৰ কিছু ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে এইটো কি হয় দাদা এই এটা বেলেগ ধৰণৰ বটল দেখিব কালাৰ হয় হয় এইটো নেচাৰেল এইটো ফুল এইবিলাক হেৰিৰ পৰা পানী দি এটা কালাৰ হয় বিভিন্ন ধৰণৰ কালাৰ হয় এইটো ক'ৰ পৰা আনিছে বা কেনেকৈ বনাইছে এইটো বনাইছে ক'ত এইটো আমি ঠিক ধৰে নাজানো আমি হ'লচেলৰ পৰা কিনি আনিছোঁ এইটো তেওঁ কৈছে এইটো বস্তু দি দিলে বহুত ৰকমৰ কালাৰ আহে এইটো পানীত গুলি দিয়া পানী গুলি দিয়াৰ লগে লগে এইটো কিন্তু একো অসুবিধা নকৰে আপোনাৰ স্কিন একো অসুবিধা নকৰে এইটো বাকীবিলাক কেমিকেল থাকে এইটো কোনো কেমিকেল নাই এইটো দাম কিমান এইটো 100 পাৰ বটল হয় বিভিন্ন ধৰণৰ ৰং ওলাব মুঠতে বিভিন্ন ধৰণৰ আবিৰৰ সমাহাৰ ঘটিছে বিষ্ণু আৰু প্ৰদীপ ধন্যবাদ জনাইছোঁ মুঠতে মূল কথাটো হৈছে যে এই দৌল উৎসৱৰ পবিত্ৰতাই আমাৰ সকলো অসূয়া অপ্ৰীতি দুখ বেদনা আঁতৰ কৰি সকলোৰে ঘৰে ঘৰে শান্তি সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক এইফালে বৰপেটাত এতিয়া সৰ্বত্ৰ দৌল মহোৎসৱৰ উৎসাহ সোমবাৰৰ পৰা 5 দিনীয়াকৈ চলা দৌল উৎসৱৰ আজিৰে পৰা ভৰদৌল বৃহস্পতিবাৰলৈ ভৰদৌল অনুষ্ঠিত হোৱাৰ পাছত শুকুৰবাৰে অনুষ্ঠিত হ'ব হুৱেৰী বৰপেটাৰ চৌদিশে এতিয়া হোলীৰ ব্যাপক উৎসাহ বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল আৰু দৌলৰ সময়ত হোলী গীতৰ ৰ'ল উঠে কণ কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ আবাল বৃদ্ধ বনিতালৈকে সকলোৱে হোলী গীত গায় আৰু এই মুহূৰ্তত মোৰ লগত আছে এটা হোলী গীতৰ দল আৰু তেওঁলোকৰ পৰা হোলী গীত শুনিম প্ৰথমতে আমি তেওঁলোকৰ লগত কথা পাতিম তোমালোকে কিমান দিন ধৰি এই হোলী গীত অভ্যাস কৰি আছা বা প্ৰেক্টিচ কৰি আমি একমাহ ধৰি প্ৰেক্টিচ কৰি আছো কেনেকুৱা লাগে দৌলৰ সময়ত ভালেই লাগে হোলী গীত গাই খুবেই ভাল লাগে আজি তোমালোকৰ পৰা হোলী গীত শুনিম কি হোলী গীত গাবা এই ৰংগে ভাকু খেলে এতিয়া আৰম্ভ কৰিম দিয়া ঠিক আছে রঙে ফাগুন খেলে চৈতন্য বন মালি হে রঙে ফাগু খেলে রঙে ফাগু চৈতন্য বন মালি হে রঙে ফাগু রঙে ফাগু চৈতন্য বন
অতি সুন্দৰ এনেদৰে এওঁলোকে আজি এমাহ ধৰি অভ্যাস কৰি আছে আৰু তাৰ এই ফলশ্ৰুতি আৰু হোলী খেলিবা নিশ্চয় খেলিম এইকেইদিনতো হোলী গীততে ব্যস্ত অঁ এনেধৰণে প্ৰতিজন লোকে আচলতে বৰপেটাবাসীয়ে হোলী গীতৰ আখৰাৰ লগতে হোলী গীতত ব্যস্ত হৈ পৰিছে আৰু বৰপেটাৰ আকাশ বতাহে কেৱল মাথো হোলী গীত আৰু হোলী গীত উপলক্ষে পুৱাই ভক্তই ভিৰ কৰিছে ঢকুৱাখানাৰ ঐতিহাসিক বাসুদেৱ থান নৰুৱা সত্ৰত ৰজাদিনীয়া সত্ৰখনত সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দৌল যাত্ৰা মহোৎসৱ সোমবাৰে প্ৰথম দিনা অধিবাস অস্থায়ী বেদীত মহাপ্ৰভু স্থাপন আৰু মেঘ দাহেৰে দৌল যাত্ৰাৰ পৰম্পৰা অনুসৰি পূজা কৰা হয় ইয়াৰ পাছতে নিশালৈ দিহানাম সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব আজি দক্ষযজ্ঞ ভাওনা নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ লগতে অনুষ্ঠিত হ'ব হোলী গীতো মহাপ্ৰভু বাসুদেৱৰ চৰণত আশীৰ্বাদ বিচাৰি হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীয়ে তাত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আজি যি সাংস্কৃতিক অনুষ্ঠান আছিলে সেই অনুষ্ঠান ভাগিটো আমি উদ্বোধক হিচাপে আমন্ত্ৰণ কৰিছিলোঁ ভুৱনশীৰ ৰাজহ চক্ৰ বিষয়া মহোদয়াক তেখেতেও আমি উপস্থিত হ'ম বুলি কথা দিছে আশা ৰাখিছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীত আমাক সহায় সহযোগিতা আগবঢ়াই আমাক আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত 5 দিনীয়াকৈ উদযাপন কৰা হৈছে দৌল মহোৎসৱ ভাগৱত পাঠ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে দৌল গোবিন্দ মন্দিৰ দিনৰ 12:30 বজাত আৰম্ভ হ'ব প্ৰভুক ফাকু দিয়া পৰ্ব অৱশ্যে চন্দ্ৰগ্ৰহণৰ বাবে বিয়লি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ ইপিনে লক্ষাধিক ভক্তক আদৰিবলৈ চাহ জলপান দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে কাৰ্যসূচী আমি নিজ দিনৰ দৰ্শকক দেখুৱাই থাকিম আৰু আছে ইয়াত আয়োজক সমিতিৰ দৌলগোবিন্দ মন্দিৰৰ ফল্গু উৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তাসকল জ্যেষ্ঠসকল কেনেকুৱা বাৰু ফল্গু উৎসৱ উত্তৰবাদী দৌলগোবিন্দ মন্দিৰৰ বিশেষভাৱে অসমৰ তাৎপৰ্যপূৰ্ণ এটা উৎসৱ ইয়াৰে হয় ধন্যবাদ মই সদৌ অসমবাসীকে এই ফল্গু উৎসৱৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিলোঁ এই ফল্গু উৎসৱত প্ৰথম দিনৰ পৰা 4 দিন ভাগৱত পাঠ কৰোঁ আৰু ইয়ালৈ আহিবলৈ পালে ইয়াত ভাগৱত পাঠ কৰিবলৈ পালে মই নিজকে ইমান আনন্দিত হওঁ মই ভাবোঁ যে মই যিমান হয়তো পাপ কৰিছিলোঁ সকলো পাপৰ পৰা ভগৱানে মোক মুক্তি দিব এই ভাগৱতৰ জৰিয়তে গতিকে মই সকলো ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰভু ভগৱন্তই সকলোকে কুশলে ৰাখক মহাপ্ৰভু দৌলগোবিন্দৰ কৃপাত ৰঙে ৰখে আৰু এনেদৰে আচলতে উত্তৰগুৱাহাটী দৌলগোবিন্দ জীপাল হৈ পৰিছে
আজিৰ এই কাৰ্যসূচীত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিব আৰু বিশেষকৈ মহাপূজাৰ যি অনুষ্ঠান এই অনুষ্ঠানটোত এই বছৰ আমি কিছু অলপ এটা অসুবিধাৰ সন্মুখীন হৈছোঁ কাৰণ এইবাৰ চন্দ্ৰগ্ৰহণৰ এটা প্ৰক্ৰিয়া এটা আহি পৰিছে সেয়েহে 3 বজাৰ লগে লগে মহাপ্ৰভুৰ যি মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ আমি বন্ধ কৰিম তাৰ পাছত আপোনাৰ আকৌ 7:30 বজাৰ লগে লগে এই প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব ভক্তগণৰ বাবে গতিকে 7:30 বজাৰ লগে লগে শুদ্ধিকৰণৰ পিছতে আকৌ পিছৰ পূজাভাগ আৰম্ভ হ'ব আৰু প্ৰায় 11 বজাত এই পূজা সম্পন্ন হ'ব আৰু 11 বজাত মহাপ্ৰসাদ আৰু মহাপ্ৰসাদ বিতৰণেৰে এই অনুষ্ঠান সম্পন্ন কৰা হ'ব আমি আশা ৰাখিছোঁ এই অনুষ্ঠানত সকলো ৰাইজৰ সহযোগিতাৰে পূৰ্ণদমে আহি এই অনুষ্ঠানত সহযোগিতা আগবঢ়াওক ইফালে শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱক লৈ উখল মাখল বটদ্ৰৱা থান দৌল মহোৎসৱৰ দ্বিতীয় দিনা গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱ আজি বটদ্ৰৱাৰ দৌল উৎসৱত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত বটদ্ৰৱা থান আমি পৰম সৌভাগ্য যে মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছিলোঁ আবেদন জনাইছিলোঁ যে মহোদয় আপুনি অনুষ্ঠানটোলৈ এবাৰ আহিব লাগে তেওঁ আমাৰ কথাক মান্যতা প্ৰদান কৰি আজি 10 বজাত তেখেত আহি পদাৰ্পণ কৰিব পোনে পোনে তেখেত প্ৰকল্প হেলিপেডত তেখেতে অৱতৰণ কৰি তাৰ পৰা পোনে পোনে আহি তেখেতে ইয়াত ভগৱন্তৰ ওচৰত সেৱা ল'ব আৰু সেৱা লৈ আমাৰ গোসাঁই য'ত উলিয়াই ৰখা হৈছে তাত তেওঁ কিছু সময় কটাব তাৰ লগে লগে ভকত বৈষ্ণৱসকলক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখিব আৰু অকণমান জলযোগ কৰি তেখেত পুনৰ ঘূৰি যাব আৰু বাতৰি দেখিতে সময় হ'ল বাণিজ্যিক বিৰতিৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল চেণ্ট্ৰেল
চেণ্ট্ৰেল গুৱাহাটীত অগপ বিজেপিৰ মুকলি সংঘাত সংকল্প সমাৰোহ পাতি সমষ্টিটোত বিজেপিক শক্তি দেখুৱালে অগপই ভাষণৰ মাজতে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ অগপ বিজেপিৰ টিকট কেন্দ্ৰিক যুঁজখনে অৱশেষত চূড়ান্ত ৰূপ ল'লে মধ্য গুৱাহাটীৰ অগপৰ সংকল্প সমাৰোহৰ মঞ্চৰ পৰা বিজেপিক মুকলিকৈ প্ৰত্যাহ্বান জনালে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শুনক কি ক'লে বিধায়ক কলিতাই আমাৰ এই যিটো সংকল্প সমাৰোহ এইটো অনুষ্ঠিত কৰিবলৈ যাওঁতে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে আমাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন অপপ্ৰচাৰ অব্যাহত ৰাখিছিল এই বুলিও কোৱা হৈছিল যে যদি আজি আপোনালোকে তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া স্থানত যদি আপোনালোকে সহি কৰিব নাহে তেতিয়াহ'লে আপোনালোকে অৰুণোদয়ৰ টকা নাপায় মই স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে যিসকলে অৰুণোদয় পাইছে কাকো এজনকো এই অৰুণোদয়ৰ পৰা বঞ্চিত কৰিব নোৱাৰে মধ্য গুৱাহাটী সমষ্টি এইবাৰ বিজেপিক লাগে বিজেপিৰ টিকটৰো দাবীদাৰ একাধিক বিজেপিৰ আগ্ৰাসী ৰাজনীতিত টিকটক লৈ শংকা নামি অহা বিধায়ক কলিতাই দেওবাৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত সংকল্প সমাৰোহ পাতি দেখুৱালে শক্তি হাজাৰ হাজাৰ পুৰুষ মহিলাই অংশ ল'লে এই সমাৰোহত অসম গণ পৰিষদ মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত এই স্থানত দলৰ এক সংকল্প সমাৰোহ ঘৰত কোনটো TMT লগাইছে মাইথন ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথন ষ্টিল अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে মাইথন ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথন ষ্টিল চেণ্ট্ৰেল গুৱাহাটীত অগপ বিজেপিৰ মুকলি সংঘাত সংকল্প সমাৰোহ পাতি সমষ্টিটোত বিজেপিক শক্তি দেখুৱালে অগপই ভাষণৰ মাজতে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ অগপ বিজেপিৰ টিকট কেন্দ্ৰিক যুঁজখনে অৱশেষত চূড়ান্ত ৰূপ ল'লে মধ্য গুৱাহাটীৰ অগপৰ সংকল্প সমাৰোহৰ মঞ্চৰ পৰা বিজেপিক মুকলিকৈ প্ৰত্যাহ্বান জনালে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শুনক কি ক'লে বিধায়ক কলিতাই আমাৰ এই যিটো সংকল্প সমাৰোহ এইটো অনুষ্ঠিত কৰিবলৈ যাওঁতে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে আমাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন অপপ্ৰচাৰ অব্যাহত ৰাখিছিল এই বুলিও কোৱা হৈছিল যে যদি আজি আপোনালোকে তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া স্থানত পুনৰ স্বাগতম দেশজুৰি হোলীৰ আনন্দ উৰিষ্যাতো একে উখল মাখল পৰিৱেশ আবিৰৰ ৰঙত ৰঙীন হৈ পৰিল পুৰীৰ জনতা পুৰীৰ জগন্নাথ মন্দিৰত হোলীৰ ব্যাপক আনন্দ উৎসাহ স্থানীয় লোকৰ লগতে হোলীৰ আনন্দত বিলীন হ'ল বিদেশী পৰ্যটক স্থানীয় লোকে আবিৰ সানি বিদেশী পৰ্যটকক দিলে হোলীৰ শুভেচ্ছা होलिकासुरी को बद्ध करके इसके आज दिन को अंतरिक्ष महोत्सव माना जाता है समग्र भारतवर्ष आर्यावर्त भारत भूखंड में इस पवित्र
पर्व को एक लोक पर्व है एवं श्री जगन्नाथ महाप्रभु के धाम में प्रभु श्री जगन्नाथ महाप्रभु के आज्ञामाण प्राप्त होकर के स्वयं दौड़ गोविंद दौड़ायाम च दौड़ गोविंद स्वयं महाप्रभु दौड़ वेदी के ऊपर विराजमान है और अगणित भक्त लोग दर्शन करते हैं। जो लोग आज पवित्र दिवस पर भगवान श्री जगन्नाथ जी को दर्शन करते हैं इसको सायुज्य मुक्ति मुख्य प्राप्त मिलता है। Holland, the Netherlands. Holy, I think I'm very blessed that I can be here and that I saw the Lord coming out and that I see all those happy people. And yeah, it's a once in a lifetime experience. Yeah. I'm also coming from the Netherlands, from Holland. Holland. My feeling is very, very intense. Because we saw this morning the Lord coming out, then all the people happy, then now everybody is happy, we feel happy. So I think you never can forget this. This will always be in your minds, always. মুঠতে দেশজুৰি ৰঙৰ উৎসৱৰ আনন্দ আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে সমগ্ৰ দেশবাসী। কৃষ্ণ বন্দনাৰে মুখৰ সমগ্ৰ দেশৰ আকাশ বতাহ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছোঁ। সৰ্বত্ৰ এই উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি পৰিস্ফুট হৈছে। এনেধৰণেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে দৃশ্যবোৰ। আৰু কলকাতাৰ পৰিৱেশে আমি আপোনালোকক দেখুৱাইছোঁ। কলকাতাত এনেধৰণে সকলোৱে একেলগে লগ লাগি হোলীৰ আনন্দত বিভোৰ হৈ পৰিছে। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সকলো, আৰু তেওঁলোকে নিজৰ সংস্কৃতিকো এই হোলীৰ মাজতেই জীয়াই ৰখা দেখিবলৈ পোৱা গৈছে।
Your name? My name is Nitika De. What does Holi significant? Significance of Holi to you? The significance of Holi to me is cultural harmony, because everybody here, you can see today they have come here, they are playing Holi, yes, irrespective of their caste, their creed, everybody is enjoying. Nobody is today, differentiating between who is who and what is their cultural background. 100 বছৰৰ পাছত একেলগে হোলি আৰু চন্দ্ৰগ্ৰহণ আজি 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ভাৰতৰ বহু ঠাইত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব উল্লেখযোগ্য যে 2026 চনৰ হোলি আৰু চন্দ্ৰগ্ৰহণ একেটা দিনতে হৈছে প্ৰায় 100 বছৰৰ পাছত ঘটা ই এক দুৰ্লভ ঘটনা ফাগুন মাহৰ পূৰ্ণিমা তিথি চন্দ্ৰগ্ৰহণ আৰু ৰঙৰ উৎসৱ ফাকুৱা একেদিনাই সংঘটিত হোৱাত ই এক দুৰ্লভ সংযোগ বুলি মন্তব্য কৰিছে জ্যোতিষীসকলে প্ৰায় 100 বছৰৰ পাছত সংঘটিত হোৱা এই দুৰ্লভ সংযোগে ৰাশি চক্ৰৰ বহুকেইটা ৰাশিৰ জাতক জাতিকাৰ ওপৰত প্ৰভাৱ পেলাব চন্দ্ৰগ্ৰহণৰ ফলত ৰাশি চক্ৰৰ বহুকেইটা ৰাশিৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিব সিংহ ৰাশি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব প্ৰায় 3 ঘণ্টা 27 মিনিট পৰ্যন্ত এই চন্দ্ৰগ্ৰহণ থাকিব কাইলৈ টি20 বিশ্বকাপৰ প্ৰথমখন সেমিফাইনেল প্ৰথমখন সেমিত ক্ৰিকেটৰ নন্দন কানন ইডেন গাৰ্ডেনত মুখামুখি হ'ব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড সুপাৰ 8ৰ নিজৰ 3খন মেচত জয়ৰে প্ৰবল আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকা বেটে বলে সুন্দৰ ফৰ্মত আছে দক্ষিণ আফ্ৰিকা বাহিনী প্ৰতিজন বেটাৰে মেচ উইনিং পাৰফৰ্মেন্স প্ৰদান কৰিবলৈ সক্ষম হৈছে আৰু সময় হৈছে এতিয়াৰ বাতৰিৰ বিদায় লোৱাৰ নমস্কাৰ